16 দিনৰ অন্তত সফল হৈছে ONGC ভটিয়াপাৰাৰ তৈলখাদত ৰোধ হ'ল গেছ নিৰ্গমন আমেৰিকাৰ বিশেষজ্ঞৰ সহায়ত গেছ নিৰ্গমন বন্ধ কৰিবলৈ সক্ষম হ'ল ONGCৰ সংকট ব্যৱস্থাপনাৰ দল এই মুহূৰ্তত আমি পুনপুটীয়া সম্প্ৰচাৰ যাব বিচাৰিম মনোজ দত্ত আপোনাৰ কাষলৈ মনোজ দত্ত যেহেতু 16 দিনৰ পিছত সেই খবৰটো আহিল যে অভিযান সফল হ'ল এই মুহূৰ্তৰ পৰিৱেশটো জনাওক আজি 17টা দিন কিন্তু মানে 16 দিনত কালি বন্ধ কৰিলে এই যেটো মই অভিযপ্ত ৰিকটো সেই ৰিকটোৰ কাকতে আছো সেই অভিযপ্ত ৰিকটো কালি মাৰ্কিন বিশেষজ্ঞই ইয়াক যি নিৰ্গমন আছিল গেছ সেই গেছ নিৰ্গমন বন্ধ কৰিবলৈ সক্ষম হ'ল যাৰ ফলত এতিয়া দেখিবলৈ পাইছে ইয়াতে স্বাভাৱিক জীৱন ঘূৰি আহিবলৈ আৰম্ভ কৰিছে যেহেতু এতিয়া তথাপিতো শংকিত এই গাঁওবাসী যেহেতু এই ভটিয়াপাৰৰ বাৰী চুকৰ এই ৰাইজসকল এতিয়াও শংকাত দিন কটাবলগীয়া হৈছে আজি 2-1 এই 500 মিটাৰৰ ভিতৰত যিসকলক বাহিৰত ৰাখিছিলে বা শিবিৰত ৰাখিছিলে তেওঁলোকক আজি অনা হৈছে ঘূৰাই তেওঁলোক আহিছে পুৱাই আমি আহি ইয়াত উপস্থিত হোৱাৰ লগে লগে তেওঁলোকক দেখিছোঁ নিজৰ ঘৰখনত চফা কৰাত ব্যস্ত হৈ পৰিছে মোৰ সহযোগীক মই অনুৰোধ জনাইছোঁ মুস্তাকে ইয়াত দেখুৱাইছে এই পৰিৱেশ এইটোৱে আছিলে সেই অভিযপ্ত ৰিকটো এই ৰিকটোতেই প্ৰায় 16 দিনকৈ আতংকৰ সৃষ্টি কৰিছিলে এইটো ৰিগে ইয়াৰ পৰাই অহৰ্নিশে নিৰ্গত হৈছিলে গেছ আৰু দেখিছে এইটো কালি মাৰ্কিন বিশেষজ্ঞৰ দলে ইয়াৰ যি নিৰ্গমন সেয়া বন্ধ কৰিলে তাত মোৰ সহযোগীয়ে দেখুৱাইছে এয়া বিঅপি দুটাকৈ বিঅপি স্থাপনেৰে তেওঁলোকে সংযোজন কৰি ইয়াত তেওঁলোকে এই ৰিকটো বন্ধ কৰিছে যেটো কাষতে এখা প্লেটফৰ্ম দেখিছে যেটো প্লেটফৰ্ম সেই ৰিকটোত আছিলে সেই ৰিকটোত থকাৰ বাবে সেই প্লেটফৰ্মটো থকাৰ বাবে তেওঁলোকে ইয়াত গেছ নিৰ্গমনটো বন্ধ কৰিব পৰা নাছিল যেতিয়া যিখন ক্ৰেনৰ সহায়েৰে 200 টন দাঙিব পৰা ক্ৰেন আনিছিলে ৰিকটো নমাবৰ বাবে কিন্তু ৰিকটো নমোৱা নহল সেই প্লেটফৰ্মখন অতৰাই দিয়াৰ পাছতেই মাৰ্কিন বিশেষজ্ঞৰ দলটো সাৰ্থক হ'ল তেওঁলোকৰ কাৰ্য আৰু এতিয়া দেখিছে এই স্থানীয় যিসকল লোক এই কাষত থকা বাসিন্দাসকলৰ ঘৰৰ অৱস্থা দেখিছে এয়া সম্পূৰ্ণ বোকাময় পৰিৱেশ যি গেছ নিৰ্গত হৈ এইখন ঘৰ কাষতে থকা ঘৰখনত সম্পূৰ্ণ এতিয়া গছ গছনি দেখিছে বা এইবিলাক তেওঁলোকৰ খেতি পথাৰ তেওঁলোকৰ সম্পূৰ্ণ এতিয়া জাহ গৈছে আৰু সেই ঘৰটোৰ ভিতৰত ফাট মেলিছে যি ঘৰ লোক সেই লোক ঘৰজনে আমাক ইয়াৰ কিছু কথা জনাইছিলে বা তেওঁলোকে এনেধৰণে কৈছিলে যে আমাৰ ঘৰখন থাকিব পৰা নাছিলে আজি তেওঁলোক এতিয়া উভতি আহিছে ঘৰলৈ আৰু দেখিবলৈ পাইছে যে এনেধৰণেই গোটেই হাবি জংঘলৰ মানে মাজতো এতিয়া বোকা আৰু ইয়াৰ মোক সহযোগীক অনুৰোধ জনাইছোঁ ইয়াৰ যিসমূহ তেল নিৰ্গত হৈছিলে এই তেল এতিয়া এই ঘৰখনলৈও এই পথেৰে ইয়াত দেখুৱাইছে তেল এনেধৰণেই বিয়পি আছে এতিয়াও ইয়াৰ পৰা অহৰ্নিশে তেল আৰু গেছ নিৰ্গত হোৱাৰ পাছতেই এই খেতি পথাৰতো ইয়াত এতিয়া দেখিবলৈ পাইছে আপোনাৰ সম্পূৰ্ণ কঠীয়াসমূহো ইয়াত এই তেল গেছেৰে মাৰি পেলোৱা পৰিলক্ষিত দাদা অকণমান আপুনি কাষত হ'লে ভাল হ'ব যিহেতু আপোনাৰ ঘৰখনত সম্পূৰ্ণৰূপে ক্ষতি হৈছে আপোনালোক আজি আহিছে ঘৰলৈ শিবিৰৰ পৰা হয় মোৰ সম্পূৰ্ণ ঘৰখন একেবাৰে ক্ষতিগ্ৰস্ত হৈছে আৰু খেতি বাৰী মোৰ অলপ লোকচান হৈছে কঠীয়া পাৰিছিলে এইখিনি মোৰ লোকচান ঘৰৰ ফাট মেলিছে লেট্ৰিনৰ টেংকি ফুটিছে গতিকেলৈ আমাৰ বহুতখিনি লোকচান হৈছে হাঁহে কুকুৰাই গৰুৱে ছাগলীয়ে আৰু তেনেকৈ আজি আশ্ৰয় শিবিৰৰ পৰা আমি আহিছোঁ কিন্তু তাতো সম্পূৰ্ণ আমাক লিষ্ট দিয়া নাই গতিকেলৈ তেওঁলোকে কি ডিচিশ্যন লয় যদি আহিবলৈ কয় আজি আমি থাকিম ইয়াত নহ'লে আৰু তাতে থাকিবগৈ লাগিব হয় এটা কথা উল্লেখ কৰিব লাগিব যিটো ৰিগ সেই ৰিগটোৰ পৰা তেওঁলোকে এতিয়াও 24 ঘণ্টা অবজাৰভেশ্যনত ৰাখিছিলে সেই ৰিগটোৰ যি কৰ্ম কালি সংঘটিত কৰি গৈছে তেওঁলোকে বন্ধ কৰি গৈছে সেই বন্ধ কৰাৰ পাছতে এতিয়া তাত 24 ঘণ্টাৰ বাবে তেওঁলোকে অবজাৰভেশ্যনত ৰাখিছে তাক আৰু এতিয়া আজি 24 ঘণ্টা হ'বলৈ আৰু প্ৰায় 3 ঘণ্টাৰো বাকী তথাপিতো এই ৰিগটোৰ কাষলৈ কোনো লোকক যাবলৈ দিয়া হোৱা নাই যিহেতু তেওঁলোকে বিঅপি সহায়েৰে বন্ধ কৰি ৰাখিছিলে ইয়াৰ সেই যিটো গেছ নিৰ্গমনৰ কাৰ্য সম্পূৰ্ণৰূপে বন্ধ কৰিছিলে কিন্তু এতিয়া এটা কথা ক'ব লাগিব ইয়াৰ খালি মানুহসকল যিসকল স্থানীয় বাসিন্দা তেওঁলোক অধিক ক্ষতিগ্ৰস্ত হৈছে এটা কথা সকলো আহিলে মুখ্যমন্ত্ৰীৰ পৰা সকলো আহিলে কিন্তু এই ৰিগটোৰ যিজন স্বত্বাধিকাৰী কৃষ্ণ আগৰৱালা কিন্তু ইয়াত উপস্থিত নহ'ল তেওঁলোকে এই গাঁওবাসী ক্ষোভিত হৈ আছে কৃষ্ণ আগৰৱালাৰ ওপৰত যিকোনো মুহূৰ্ততে তেওঁলোকে যদি কৃষ্ণ আগৰৱালাক দেখা পায় যিকোনো পৰিস্থিতি উদ্ভৱ হ'লে প্ৰশাসন জগৰীয়া হ'ব বুলি তেওঁলোকে স্থানীয় ৰাইজে জানিবলৈ দিয়ে আৰু আপোনালোকৰ কাষলৈ কৃষ্ণ আগৰৱালা যে নাহিল বা আপোনালোকে কি বিচাৰিব কৃষ্ণ আগৰৱালা পাই ইমান এটা কাষতে কৃষ্ণ আগৰৱালা তেখেত আহিব লাগিছিলে নিয়মতে ৰাইজৰ কাষলৈ কিন্তু তেওঁ আজিলৈকে খেৰা হোৱাহি নাই আমাৰ CM মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰ তেখেতো আহিছে বিধায়ক আহিছে কিন্তু তেওঁ আজিলৈকে আমাৰ ইয়াত ৰাইজৰ মাজত খেৰা হোৱাহি নাই এইটো কি ONGCৰ লগত বুজাবুজি আছে সেইটো কথা আমি নাজানিম কিন্তু প্ৰকৃত তেওঁ আহিব লাগে তেওঁ আমাক মানে অলপ সহায় দিব লাগে তেনেকুৱা ধৰণৰ কোনো তেওঁ নাহিলে আজিলৈকে খেৰা হোৱাহি নাই
হয়, আপোনাৰ বিশেষকৈ এতিয়া খেতিপথাৰ কি হৈছে আপোনাৰ? খেতিপথাৰ মোৰতো নাই, মই কঠীয়া পাৰিছিলোঁ, এয়া চাওক কঠীয়াখিনি মোৰ লোকচান হৈ গ'ল। এতিয়া খেতি বাৰী মোৰ একেবাৰে নাই, আৰু যিখিনি কলগছ চলগছ ইত্যাদি আদি কৰি শাক পাচলিকে চব মোক মানে ক্ষতিপূৰণ হৈছে, আৰু হাঁহ কুকুৰা চব কেনি ক'ত গ'লা আজিলৈকে গৰু ছাগলী মাৰি বিচাৰি পোৱা নাই। যিহেতু এতিয়া বিভাগীয় কৰ্তৃপক্ষই ইয়াত আপোনালোকৰ ইয়াত তেওঁলোকে তদন্ত চলাই আছে ক্ষতিগ্ৰস্তসকলক, এতিয়ালৈকে তদন্ত চলোৱাই নাই দেখোন। আমি কালিৰ পৰা আহিছোঁ ইয়াত, ক'তো একোৱে তদন্তই কৰা নাই। খালি ONGC ফালৰ পৰা আমাক খোৱাটো ব্যৱস্থা দিছে, সেইখিনি পাইছোঁ, আৰু আমাৰ আশ্ৰয় শিবিৰটো তাতো খানা পিনা আমাক খুৱাই আছে। হয়, এতিয়া ইয়াত থকা যিবিলাকসমূহ স্কুল আছিলে, স্কুল ঘৰো ইয়াত এনেধৰণে বন্ধ হৈ গৈছে। তেওঁলোকে যিসকল গ্ৰামাঞ্চলৰ মানুহ সকলোকে, গাঁৱৰ লোকসকলক সেই স্কুল যিসমূহ শিবিৰ বনাইছিলে স্কুলসমূহত, এতিয়া ইয়াৰ কাষত থকা 3খন 4খনকৈ স্কুলো এতিয়া বিদ্যালয় বন্ধ হৈ আছে। যিহেতু এতিয়া মই মোৰ সহযোগীক এই ঘৰটোৰ পৰিৱেশ দেখুৱাবলৈ কৈছোঁ, এইটো ইয়াত সম্পূৰ্ণ বোকা হৈ পৰিছিলে, আৰু তেওঁলোক আহি আজি চাফা কৰা পৰিলক্ষিত হৈছে। এই সকলো এতিয়া গছ গছনিকে ধৰি বিভিন্ন টিং পাতকে ধৰি ঘৰখনৰ সকলো এতিয়া আচবাব নষ্ট হৈছে, আৰু ঘৰৰ ভিতৰতো যথেষ্ট তেওঁলোকৰ বোকাময় পৰিৱেশৰ সৃষ্টি হৈ আছে। আৰু এনেধৰণেই এই বিভীষিকাময় পৰিৱেশৰ অন্ত পৰাৰ পাছতো ইয়াৰ মানুহৰ কিন্তু শংকা এতিয়াও আঁতৰা নাই, আৰু যাৰ ফলত ইয়াত শংকিত হৈ আছে। ইয়াত গছ গছনিক মই ইয়াত দেখুৱাবলৈ অনুৰোধ জনাইছোঁ মোৰ মুস্তাকক সহযোগী। ইয়াত দেখিছে সম্পূৰ্ণৰূপে তেওঁলোকৰ খেতি বাতি বা গছ গছনি সম্পূৰ্ণৰূপে ধ্বংস হৈছে, আৰু এই ধ্বংসস্তৱৰ ফলতে এতিয়া এই ৰিগৰ পৰা যি নিৰ্গত হৈছিলে গেছ, সেই গেছৰ যি বোকাময় পৰিৱেশ বা বোকা ওলাইছিলে, সেই বোকাৰে এখন সম্পূৰ্ণ এতিয়া এই পৰিৱেশটো সৃষ্টি কৰা পৰিলক্ষিত হৈছে। মনোজ দত্ত, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।